নিশ্চয় গোলাঘাট জিলাৰ কমাৰগাঁৱৰ বংকুৱালত বন্যাতৰ খবৰ লৈ এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই SDRFৰ নাওযোগে উভতিছে পুনৰ গন্তব্য স্থানলৈ। মই দৃশ্যৰ জৰিয়তে আপোনালোকক দেখুৱাই যাবলৈ যত্ন কৰিছোঁ। শ গাঁৱৰ হাজাৰ হাজাৰ লোকে এনেধৰণৰ বানত ককবকাবলগীয়া অৱস্থা হৈছে গোলাঘাট জিলাৰ কমাৰগাঁৱৰ বংকুৱাল অঞ্চলত। আৰু আমি দেখুৱাইছোঁ যে এনেধৰণেৰে বন্যাতৰ খবৰ লৈ মুখ্যমন্ত্ৰীগৰাকী নিজে যিহেতু এই স্থানত আহি উপস্থিত হৈছে। আমি দৃশ্যাংশৰ জৰিয়তে আপোনালোকক দেখুৱাইছোঁ যে এয়া মুখ্যমন্ত্ৰীগৰাকী তেখেতক সংগ দিছে মন্ত্ৰী অতুল বৰা, লগতে বিভাগীয় বিষয়সকলে SDRF NDRF বাহিনীৰ জোৱানসকলে তেখেতক সংগ দিছে। আৰু বংকুৱালৰ মই এই মুহূৰ্তত দেখুৱাইছোঁ যে এই বন্যাতৰ কাষলৈ তেখেতে নিজে SDRFৰ নাওযোগে উঠি গৈছে, বিভাগীয় কৰ্তৃপক্ষৰ সৈতে মত বিনিময় কৰিছে। আৰু এনেধৰণে তেখেতে যিহেতু এই স্থানৰ পৰাই বন্যাতৰ খবৰ ল'বলৈ আগবাঢ়িছিল। আমি দৃশ্যৰ জৰিয়তে আপোনাক দেখুৱাই যাবলৈ যত্ন কৰিছোঁ। এয়া মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে যিহেতু আহিছে স্থানলৈ, আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বন্যাতৰ খবৰ লৈ এই মুহূৰ্তত পুনৰ উভতিছে স্থানলৈ। আমি দৃশ্যংশৰ জৰিয়তে আপোনালোক দেখুৱাইছোঁ এয়া পুনৰ ৰাইজক এনেধৰণে সাক্ষাৎ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে, তেখেতক সংগ দিছে মন্ত্ৰী অতুল বৰাই। আমি দৃশ্যৰ জৰিয়তে আপোনালোক দেখুৱাইছোঁ। প্ৰথম মুখ্যমন্ত্ৰী হওঁতে আমাৰ যথেষ্ট সহায় কৰিছে, আশীৰ্বাদ আছে, মৰম আছে, অত্যন্ত আছে, আপুনি আছে, সহায় কৰক, আশীৰ্বাদ কৰিব একদম। গৈ থাকি মই আকৌ লগ পাম দেই, মই উদ্ধাৰ কৰি দিম দেখুৱাইছোঁ যে মুখ্যমন্ত্ৰীগৰাকীক ৰাইজে আশীৰ্বাদ প্ৰদান কৰিছে আৰু বন্যাৰত ৰাইজৰ সৈতে তেখেতে মত বিনিময় কৰিলে। তাৰ পাছতে মই দেখুৱাইছোঁ এই মুহূৰ্তত তেখেতে আগবাঢ়িছে পুনৰ, হয়তো তেখেতে মন্তব্য প্ৰদান কৰিব। আৰু যি স্থানত মথাউৰি ছিগিছিল সেই স্থান তেখেতে নিজে পৰিদৰ্শন কৰিছিল। মই দৃশ্যৰ জৰিয়তে আপোনাক দেখুৱাই যাব যত্ন কৰিছোঁ, আৰু তেখেতে হয়তো মন্তব্য প্ৰদান ঠিক আছে। হয়, বাবা ৰাজ্যত চলি থকা বান পৰিস্থিতিৰ সময়তে আমাৰ বংকুৱালত মথাউৰিটো ভাঙি প্ৰায় ৭২খনমান গাঁৱৰ অসুবিধাৰ সন্মুখীন হৈছে, তেওঁলোকে দুৰ্যোগৰ সন্মুখীন হৈছে। ভাঙি যোৱা মথাউৰিটো মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া, আমি সকলোৱে পৰিদৰ্শন কৰিলোঁ। ৰাইজৰো অভাৱ অভিযোগৰ বুজ ল'লোঁ। বহুজনৰ ঘৰ ভাঙিছে, স্কুল কলেজৰ ক্ষতিসাধন হৈছে, থকাৰ অসুবিধা হৈছে, কাৰোবাৰ মাৰ্কশ্বিট আদি পানীত উটি গৈছে। যাৰ যিমান অসুবিধা আছে গোটেইখিনি মই শুনিলোঁ, আৰু যি ধৰণে পাৰোঁ মই নিৰাময়ৰ বাবে চেষ্টা কৰিম। জিলা উপায়ুক্তকো মই কৈছোঁ যাতে ৰিলিফত কোনো ক'ব গ'লে কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহয়। যি ধৰণে যাক ৰিলিফ দিয়াৰ প্ৰয়োজন আমি যাতে তেনেকৈ ৰিলিফ দি থাকোঁ। আৰু অকণমান পানীটো সামৰিলেই আমাৰ আজিকালি নতুন জিঅ' টিউব আছে, জিঅ' টিউবেৰে আমি যিটো অঞ্চল যিটো ভাঙি গ'ল, ভাঙি যোৱা টুকুৰা মেৰামতি কৰাৰ বাবে আমি চেষ্টা কৰিম, যাতে মানুহখিনি বহুদিন পানীৰ মাজত থাকিব নালাগে। মই এতিয়া যাওঁতে কাজিৰঙাও চাই যাম। মিহিমুখ আদি সম্পূৰ্ণ অঞ্চল জলনিমগ্ন হৈ পৰিছে। কাজিৰঙাত ইমান পানী হোৱা নাছিল, তথাপিতো ট্ৰেফিক মুভমেণ্ট আদি কণ্ট্ৰল কৰা হৈছে যাতে কোনো জন্তু দুৰ্ঘটনাগ্ৰস্ত হ'ব নোৱাৰে। আৰু যোৱাকালিৰ পৰাই আমাৰ বন বিভাগৰ গোটেই বিষয়াসকল ইয়াত আছে, আৰু এটা বেটেলিয়নো আমি ইয়ালৈকে কালিৰ পৰা আহিব দিছোঁ, যাতে এইকেইদিন সিঁচৰিত হৈ থকা বন্য জন্তুখিনিৰ প্ৰতিপালন কৰিব পৰা যায়। আজি আমাৰ কলিয়াবৰৰ হাতীমূৰাত মথাউৰি ছিঙিছে, বুঢ়ীদিহিং নদীত তিনিচুকীয়াত এটা মথাউৰি ছিঙিছে, মাজুলীত এটা মথাউৰি ছিঙিছে, বিশ্বনাথ জিলাতো কৃষি বান্ধ এটা ছিঙিছে। এতিয়ালৈকে মোৰ হাতত থকা খবৰ মতে এইকেইটা
আৰু যদি কিবা মই ইয়াত থকাৰ সময়ত কিবা হৈছে নাই হোৱা এইটো মই অলপ পিছত গম পাম কিন্তু বৰ্তমানলৈকে বুঢ়ীদিহিঙৰ মথাউৰিটো মাজুলীৰ মথাউৰি বংকোৱাল আৰু হাতীমূৰা আৰু বিশ্বনাথত এটা সৰু কৃষিবান এইকেইটা ভঙাৰ খবৰ আমালৈকে আছে এটা ভাল খবৰ যে ডিব্ৰুগড়ত আজি ডিব্ৰুগড় যোৰহাট দুইটাতে ব্ৰহ্মপুত্ৰ বিপদসীমাৰ তললৈকে বৈছে গতিকে মই ভাবোঁ যে উজনিৰ পৰা এতিয়া নামনিলৈকে পানীখিনি যাবগৈ আৰু উজনি বা অৰুণাচলত যদি নতুন বৰষুণ নহয় তেতিয়াহ'লে হয়তো আমি এই পৰিস্থিতিক পৰা সোনকালে হাত সাৰিব পাৰিম কিন্তু যদি পাছিঘাট বা অৰুণাচলত নতুন বৰষুণ হয় উজনিত যদি নতুন বৰষুণ হয় তেতিয়া সংকট ঘনীভূত হৈ থাকিব আৰু ভাঙি যোৱা মথাউৰিৰ গাঁওখিনিৰ ক্ষতিটো বেছিকৈ তেওঁলোকে ক্ষতিৰ সন্মুখীন হ'ব চাওক পানীটো আঁতৰিলে আমি গম পাম যে কিমান মাটি ক্ষয় ক্ষতি হৈছে কালি আমাৰ কেবিনেটৰ বৈঠক আছে মানুহক যাতে আমি কঠীয়া দিব পাৰোঁ ঘৰবিলাক মেৰামতি কৰিব পাৰোঁ ৰাস্তা ঘাটবিলাক সোনকালে বনাই দিব পাৰোঁ গতিকে আমি কালি আলাপ আলোচনা কৰি ল'ম আৰু যাক যেনেকৈ পাৰোঁ আমি সহায় কৰিম আজিও আমাৰ গোটেই অসমৰ জিলাসমূহত মন্ত্ৰীসকল আছে সকলো বিভিন্ন জিলাত গৈছে বান ক্ষতিগ্ৰস্ত ৰাইজৰ লগতে সকলো আছে ডিব্ৰুগড় নগৰত এটা বিশেষ সমস্যা আছে কিন্তু যোৱাকালি গধূলিৰ পৰা আমি চুইচ গেটখন খুলিব পাৰিছোঁ পানী লাহে লাহে ব্ৰহ্মপুত্ৰৰ ফালে গৈছে যদি নতুনকৈ ব্ৰহ্মপুত্ৰ উফন্দি নুঠে তেতিয়াহ'লে মই ভাবোঁ যে ডিব্ৰুগড়ৰ চহৰৰ পানীখিনি কালি বা পৰহি ভিতৰত নোহোৱা হ'ব ইয়াৰ মাজত ময়ো এদিন ডিব্ৰুগড়লৈকে যাম খা খবৰ ল'ম তেওঁলোকে কৈছে যি লাগে তাকে সহায় কাৰণে যি লাগে আমি কৰিম বুলি কৈ থৈছে গতিকে এই মুহূৰ্তততো আমাৰ আগে পিছে যিমান ক্ষতিগ্ৰস্ত হয় তাৰ তুলনাত এতিয়ালৈকে ক্ষতিগ্ৰস্ত ইমান হোৱা নাই আমি চম্ভালিব পাৰিম কিন্তু যদি ক্ষতি বেছি হয় তেতিয়াহ'লে কেন্দ্ৰৰ আমি সহায় ল'ব লাগিব চাওক বানপানীত যেতিয়া পানী সোমাই আহে তেতিয়া জলমগ্ন হৈ কিছু মৃত্যু হয় ধেমাজিতো 2জনৰ মৃত্যু হৈছে সৰু পথাৰতো 3জনৰ মৃত্যু হৈছে তেনেকুৱা দুখজনক খবৰ আহি আছে অলপমান আমি সজাগ সচেতনতা তেনেকৈ আমি নিজক বচাব চেষ্টা কৰিব লাগিব দুৰ্যোগৰ মুহূৰ্তত হ'ব মই দেখুৱাইছোঁ এয়া মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে তেখেতে নিজে বান পৰিস্থিতি পৰিদৰ্শন কৰিছে আৰু এইসমূহ যাতে নিয়ন্ত্ৰণ কৰিব পাৰি এটা নতুন বেটেলিয়ন এই স্থানত তেখেতে নিয়োগ কৰিবলৈ চেষ্টা কৰিব আৰু অহা কালিৰ পৰা এটা নতুন বেটেলিয়ন এই স্থানত তেখেতে নিয়োগ কৰিছে আমি সমান্তৰালভাৱে কৈছোঁ যে ডিব্ৰুগড়ৰ বান পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে তেখেতে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে চুইচ গেটখন যিহেতু খুলিব পৰা হৈছে যাৰ বাবে ইতিমধ্যে ডিব্ৰুগড়ৰ বানপানী কিছু কমাৰ এই মুহূৰ্তত সম্ভাৱনা আছে সমান্তৰালভাৱে ৰাইজক সজাগ সচেতন হ'বলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে আহ্বান জনাইছে আৰু যিসকল ৰাইজে বানপানীত ক্ষতিগ্ৰস্ত তেওঁলোকক খুব সাৱধানে দিনসমূহ অতিবাহিত কৰিবলৈ তেখেতে নিজে পৰামৰ্শ প্ৰদান কৰা পৰিলক্ষিত হৈছে আৰু মন্তব্যৰ জৰিয়তে তেখেতে কৈছে যে এইসমূহৰ ক্ষেত্ৰত সজাগ সচেতন সকলোৱে হোৱা উচিত আৰু কেন্দ্ৰই যি ধৰণে সা সুবিধা প্ৰয়োজন সকলো ধৰণৰ সা সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰত অসম চৰকাৰক আশ্বাস দিয়া বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে উল্লেখ কৰিছে প্ৰয়োজনত কেন্দ্ৰীয় চৰকাৰে সকলোখিনি সা সুবিধা প্ৰদান কৰিব সেইসমূহ তেখেতে নিজে উল্লেখ কৰিছে আৰু মই দেখুৱাই যাবলৈ যত্ন কৰিছোঁ ৰাইজৰ সৈতে মত বিনিময় কৰিছে প্ৰতিগৰাকী বন্যান্তৰ কাষত তেখেতে যাবলৈ চেষ্টা কৰিছে স্বভাৱসুলভভাৱে প্ৰতিগৰাকী লোকক সাক্ষাৎ কৰা সেই দৃশ্যাংশ মই দেখুৱাইছোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু যিহেতু বংকোৱালত নিজে তেখেতে SDRFৰ নাৱত উঠি এই যি বান পৰিস্থিতি পৰিদৰ্শন কৰা আমি দৃশ্য NKTV দৰ্শকসকলক দেখুৱাই যাবলৈ যত্ন কৰোঁ আৰু আমি দেখুৱাইছোঁ এই মুহূৰ্তত প্ৰতিগৰাকী বন্যান্তৰ কাষলৈ মই দেখুৱাইছোঁ যে এই ধৰণে তেখেতে প্ৰতিগৰাকী বন্যাৰ্থক সাক্ষাৎ কৰা পৰিলক্ষিত হৈছে তেখেতক সংগ দিছে মন্ত্ৰী অতুল বৰাই আৰু বান পৰিস্থিতি পৰিদৰ্শনৰ সময়ত তেখেতক সংগ দিছিল মন্ত্ৰী অতুল বৰাই আৰু এই SDRFৰ NDRF বাহিনীৰ সহযোগত তেখেতে নিজেই যিহেতু প্ৰতিটো স্থান পৰিদৰ্শন কৰিছে আৰু যাৱতীয় সকলোখিনি ব্যৱস্থা কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰিছে মই পুনৰ কৈছোঁ কেন্দ্ৰীয় চৰকাৰে প্ৰয়োজন অনুসৰি সকলো সা সুবিধা প্ৰদান কৰিবলৈ প্ৰস্তুত তেখেতক ইতিমধ্যে জনাইছে বুলি ইতিমধ্যে সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে আৰু অতি শীঘ্ৰে এই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা কৰা হ'ব অহা কালিৰ পৰা বংকোৱালত এটা নতুন বেটেলিয়ন নিয়োগ কৰাৰ কথা কৈছে ৰাইজৰ সুৰক্ষাৰ দিশটোকো
তেখেতে চাবলৈ এই মুহূৰ্তত চেষ্টা কৰা হ'ব বুলি জনাইছে। আৰু মই দেখুৱাইছোঁ যে এই মুহূৰ্তত পদব্ৰজে তেখেতে যিহেতু বংকোৱালত পৰিদৰ্শন কৰাৰ পাছত পদব্ৰজে আগবাঢ়িছে। যোৱা কেইবাবছৰৰ তুলনাত এইবাৰ বেছিকৈ বানপানীত আক্ৰান্ত হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, গতিকে সেই ক্ষেত্ৰতে ব্যৱস্থা গ্ৰহণৰ কথা ইতিমধ্যে তেখেতে উল্লেখ কৰিছে। আৰু মুখ্যমন্ত্ৰীগৰাকীৰ এই আশ্বাসৰ পাছতেই যেনে এক প্ৰকাৰ সকাহ লাভ কৰিছে ৰাইজে। পৰৱৰ্তী সময়ত এইসমূহ কেনেধৰণে কাৰ্যকৰী কৰা হয় সেয়া লক্ষণীয় হৈ পৰিব। আৰু মই দেখুৱাইছোঁ এই মুহূৰ্তত গামবুট পৰিধান কৰি তেখেতে এই ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰিলে আৰু যাৱতীয় সকলোখিনি সুবিধা ৰাইজৰ বাবে প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰিলে। আমি দৃশ্যৰ জৰিয়তে NKTV দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাই যাবলৈ যত্ন কৰিছোঁ। এয়া হৈছে গোলাঘাট জিলাৰ কমাৰ গাঁৱৰ বংকোৱাল অঞ্চল। এই বংকোৱাল অঞ্চলতেই অতি বেছিকৈ ক্ষতিগ্ৰস্ত হৈছে বন্যাৰ্থসকল। প্ৰতিগৰাকী বন্যাৰ্থৰ কাষ চাপিবলৈ এই মুহূৰ্তত চেষ্টা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আমি দৃশ্যৰ জৰিয়তে আপোনালোকক দেখুৱাই যাবলৈ যত্ন কৰিছোঁ। পোনে পোনে তেখেতে কমাৰগাঁও উচ্চ মাধ্যমিক বিদ্যালয়স্থিত শিবিৰত তেখেতে ৰাইজক সাক্ষাৎ কৰাৰ কথা আছে। আমি আপোনালোকক দেখুৱাই যাবলৈ যত্ন কৰিছোঁ। আৰু এই যি স্থান, এই স্থান অতিকৈ ক্ষতিগ্ৰস্ত গোলাঘাট জিলাৰ কমাৰগাঁৱৰ বংকোৱাল যি অঞ্চল। আপোনালোকে আগবাঢ়ি নাহিব। প্ৰায় সকলোখিনি ঠিক কৰাৰ আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আমি আপোনালোকৰ দৃশ্যৰ জৰিয়তে দেখুৱাইছোঁ যে এয়া গোলাঘাট জিলাৰ কমাৰ গাঁৱৰ বংকোৱাল অঞ্চল। আৰু এই বংকোৱাল অঞ্চলতে পদব্ৰজে তেখেতে আগবাঢ়ি বন্যাৰ্থৰ খবৰ লোৱা পৰিলক্ষিত হৈছে। আমি পুনৰবাৰ দেখুৱাইছোঁ। প্ৰায় হাজাৰ হাজাৰ লোকে এনেধৰণেৰে বান বিভীষিকাত ভুগিছে আৰু বন্যাৰ্থৰ যিসমূহ অভাৱ অভিযোগ, যিসমূহ অসুবিধা তেখেতে নিজ চকুৰে চাবলৈ যত্ন কৰিছে। আৰু প্ৰতিগৰাকী লোকক সাহায্য প্ৰদান কৰাৰ কথা ইতিমধ্যে উল্লেখ কৰিছে। আৰু অহা কালিৰ পৰা এটা বেটেলিয়ন নিয়োগ কৰাৰ কথা কৈছে। কেন্দ্ৰীয় চৰকাৰৰ সকলো সা সুবিধা প্ৰদান কৰাৰ কথা ইতিমধ্যে উল্লেখ কৰিছে। আমি আপোনালোকক দেখুৱাই যাবলৈ যত্ন কৰিছোঁ যে এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি দিনৰ ভাগত বংকোৱালত আহি উপস্থিত হৈছে। যিসকল লোক বানত অতি ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকৰ ক্ষেত্ৰতো অধিক সতৰ্কতা অৱলম্বন কৰিবলৈ ৰাইজক আহ্বান জনাইছে। কোনো লোকে যাতে বানত অৱহেলা নকৰে আৰু নিজৰ সুৰক্ষাৰ দিশটো ৰাইজে পূৰ্বতে চাই সেই ধৰণেৰে আমি দেখুৱাই যাবলৈ যত্ন কৰিছোঁ। এনেধৰণে মুখ্যমন্ত্ৰীগৰাকীয়ে বংকোৱালৰ বান পৰিস্থিতি পৰিদৰ্শন কৰা পৰিলক্ষিত হৈছে।